ক্ৰিকেটাৰৰ ৰূপত অখিল গগৈ ৰান ল'বলৈ প্ৰাণপণ প্ৰয়াস য'ত 1 ৰানৰ সম্ভাৱনা তাতেই 2 ৰান অখিলৰ আৰু বিপক্ষ দলৰ প্ৰদৰ্শন বিপক্ষ টিম আছিলে উদ্যোক্তা একাদশ তেওঁলোকৰ খেলো অতি সুন্দৰ হৈছে কেইবাজনেও শূন্য মাৰিছে বিপক্ষ দলৰ কেইবাজনৰো শূন্য অখিলৰ ৰান অব্যাহত এয়া শিৱসাগৰৰ এখন ক্ৰিকেট খেলপথাৰৰ দৃশ্য প্ৰতিযোগিতা উদ্বোধন কৰিবলৈ গৈছিল সমষ্টিটোৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ তাতেই খেলুৱৈসকলৰ সৈতে পৰিচয় হোৱাৰ লগতে খেলপথাৰত বেট হাতত লৈ নামিল বিধায়ক গগৈ খেলপথাৰত নামিছে ঘন কুঁৱলী সেমেকিছে বল কিন্তু তাৰ মাজতো অখিল গগৈৰ ৰিফ্লেক্স নিখুঁত বেট বলৰ সংযোগ সঠিক ৰানৰ বাবে কল আৰু ৰানিং বিটুইন উইকেট স্বাভাৱিক ক্ৰিকেট খেলৰ সৈতে হেনো জীৱনৰ সম্পৰ্ক থাকে অনেকে এই ক্ৰিকেট ফিল্ডৰ মাজতে জীৱনৰ অৰ্থ আৰু দৰ্শন বিচাৰে সন্মুখত পঞ্চায়ত নিৰ্বাচন তাৰ পাছতেই ২৬ত বিধানসভাৰ ভোট অখিল গগৈৰো ব্যস্ততা বাঢ়িছে দাবী তুলিছে বিৰোধী ঐক্যৰ অগণতান্ত্ৰিক ফেচিষ্ট বিজেপিক আমি যদি সঁচাকৈ পৰাভূত কৰিব লাগে তেতিয়াহ'লে আমি একলগ হ'ব লাগে এনে দাবীত সেও মানিয়েই কংগ্ৰেছে আগতীয়াকৈ ২৬ৰ নিৰ্বাচনৰ বাবে বিৰোধীক এৰি দিছে ২৬টা সমষ্টি শিৱসাগৰত অখিলে যে এইদৰে ৰান কৰিলে তেওঁৰ মতেই প্ৰতিপক্ষ দলটোৰ মানে বিৰোধী দলৰ কেইবাজনো খেলুৱৈ যে 0 ৰানত আউট হ'ল সেয়া বাৰু সমাগত ভোটৰ আগলি বতৰা হ'ব পাৰে নেকি অখিল গগৈৰ এই বিজয় ৰাজনীতিৰ সৈতে তুলনা কৰি চাব পাৰি নেকি অখিল গগৈৰ অনেক অনুৰাগীয়ে হয়তো এই তুলনা কৰি চাব কুঁৱলীৰ এই আৱৰণ সাম্প্ৰতিক ৰাজনীতিৰ কুঁৱলী বুলিও বিবেচনা কৰিব কিন্তু সঁচাকৈয়ে হাতত বেট লৈ প্ৰদৰ্শনীমূলক এই মেচত অখিল গগৈয়ে জয়লাভ কৰাৰ প্ৰতিফলন সমাগত ভোটযুদ্ধত হ'বনে তাৰ বাবে অৱশ্যে অপেক্ষাৰ বিকল্প নাই ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট দেশ টুডে